আমাৰ 18টা ট্ৰেড আছে PM বিশ্বকাপলৈকে গমেই পায় আৰু যিসকলে ইতিমধ্যে এপ্লিকেশ্যন দিছে তেওঁলোকক আমি প্ৰথম 5 দিনে বেছিক ট্ৰেইনিং এটা দিব লাগে এই ডিব্ৰুগড় জিলাত এইটো প্ৰথম বেছিক ট্ৰেইনিং আৰম্ভ হ'ল ইয়াত আমাৰ প্ৰায় 100ৰো অধিক আমাৰ বিশ্ব আৰ্টিজানে ভাগ লৈছে তেওঁলোকক আমি টেলিগুৰ ট্ৰেইনিংটো এতিয়া দিম ইয়াত ভাল ব্যৱস্থা আছে কাম তৰংগ বুলি এটা অনুষ্ঠান আছে তেওঁলোকে এইটো কণ্ডাক্ট কৰিছে NSDC তেওঁলোকে কোঅপাৰেট কৰিছে আৰু এইটো অৰ্গেনাইজ কৰি দিছে এই ট্ৰেইনিঙৰ পিছত আকৌ আমি এডভান্স ট্ৰেইনিং তেওঁলোকক দিম তাৰপিছত তেওঁলোকক আমি টুলছৰ ব্যৱস্থা কৰি দিম আৰু দুটা ট্ৰাঞ্চত 1 লাখ টকীয়া লোন প্ৰথমবাৰে দিম 5% ইণ্টাৰেষ্টত আৰু ছেকেণ্ডবাৰ আমি 5% ইণ্টাৰেষ্টত 2 লাখ টকা এটা তেওঁলোকক দিম তেওঁলোকে নিজৰ যাতে কিবা অনুষ্ঠান কৰি ল'ব পাৰে আমি যিসকল আহিছে আৰ্টিজান তেওঁলোক বিভিন্ন জেগাৰ পৰা আহিছে ডিব্ৰুগড় জিলাৰ তেওঁলোকৰ থকাৰ ব্যৱস্থা আমি ইয়াতে কৰি দিছোঁ থকা খৰচ সুবিধাখিনি আমি কৰি দিছোঁ কিমান দিনীয়া হ'ব প্ৰশিক্ষণ? 5 দিনীয়া প্ৰশিক্ষণ ইয়াত টেইলৰিং হ'ব প্ৰথমে টেইলৰিং হ'ব তাৰ পিছৰ পৰ্যায়ত আমি মেচন কৰিম ৰাজমিস্ত্ৰী কামটো কৰিম এতিয়া সদ্যহতে টেইলৰিঙৰ কামটো আমি শিকাই আছোঁ আমাৰ তাত 90গৰাকী মহিলা আহিছে আমি 45জন কৰি পেলাই দুটা বেচ ষ্টাৰ্ট কৰিছোঁ চ' আমি ইয়াত ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ চাবুৱাত আছে আমি 2016ৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমে আমি দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ পৰা আৰম্ভ কৰিছিলোঁ এইটো প্লেচমেণ্ট লিংক প্ৰগ্ৰাম আছিল ত' ছাত্ৰ ছাত্ৰীসকলে ইয়াত ট্ৰেইনিং লৈ পেলাই চাকৰিৰ কাৰণে গৈছিলে তিৰুপুৰ বা অন্য অনুষ্ঠানলৈ গৈছিলে এইটো যিটো প্ৰগ্ৰাম আহিছে এইটোত ধৰক আপোনাৰ যিখিনি এক্সিষ্টিং আছে মানে আপোনাৰ কৰ্মী যিখিনি অলৰেডি কৰি আছে কাম তো তেওঁলোকক ধৰক আপস্কিলিঙৰ কাৰণে কৰা হৈছে চ' তেওঁলোকে এইটো শিকি পেলাই ধৰক বিভিন্ন ধৰণৰ আৰ্থিক সাহাৰ্য পাব যেনেকৈ স্কলাৰশ্বিপ স্কিমো আছে গ্ৰাণ্ট পাব তাৰোপৰি তেওঁলোকে লোনৰ কাৰণেও আপোনাৰ এপ্লাই কৰিবলৈ পাৰিব চ' মই ভাবোঁ যিখিনি আমাৰ মহিলাসকল আছে যিখিনিয়ে ধৰক নিজৰ স্তৰত অলৰেডি কৰি আছে গাঁওবিলাকত কিন্তু এক সংগঠিত ধৰণে বা চৰকাৰী সাহাৰ্যৰ হিচাপে চাগৈ কৰা হোৱা নাছিলে কিন্তু এতিয়া যিটো আপোনাৰ ভাৰত চৰকাৰে লৈছে আৰু অসম চৰকাৰে খুব ভালকৈ সহায় কৰিছে বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বহুত ভালখিনি সহায় পাইছোঁ আমি চ' আশা কৰিছোঁ যে এইটো এবাৰ মানে বহুত সফল হৈ উঠিব এইটো আমি পাইলট বেচিছত আৰম্ভ কৰিছোঁ আৰু প্ৰগ্ৰামটো যিটো গভৰ্ণমেণ্টে লৈছে সেইটো 5 বছৰীয়া প্ৰগ্ৰাম হয় চ' আশা কৰিছোঁ মানে আমাৰ যিখিনি মহিলা পুৰুষ যিখিনি সকলোখিনিয়ে মানে ভালকৈ ইয়াৰ লাভাৰ্থী মানে লাভৱান হ'ব পাৰিব কেইটা ষ্টেপত হ'ব প্ৰগ্ৰামটো মানে আপোনাৰ য'ত প্ৰশিক্ষণ হ'ব প্ৰশিক্ষণটো কেইটা ষ্টেপ প্ৰশিক্ষণটো বৰ্তমানটো আমাৰ আপোনাৰ ধৰক ইয়াতে আমি প্ৰথমে প্ৰি এছেছমেণ্ট এটা কৰোঁ তাৰপিছত আপোনাৰ 5 দিনৰ ট্ৰেইনিং প্ৰগ্ৰাম এটা হ'ব তাৰপিছত আকৌ এটা ফাইনেল এছেছমেণ্ট হ'ব তো ফাইনেল এছেছমেণ্ট কমপ্লিট কৰাৰ পিছত তেওঁলোকে PM বিশ্বকৰ্মাৰ চাৰ্টিফিকেটখন পাব পাৰিব যিটো আপোনাৰ যিটো NSDC আছে ছেক্টৰ স্কিল কাউন্সিল আছে ছেক্টৰ স্কিল কাউন্সিলৰ পৰা পাব যিটো ইকুইভেলেণ্ট হয় মানে আপোনাৰ যিখন বাকীবোৰ মানে স্কিলৰ প্ৰগ্ৰামছ আছে যাৰ চাৰ্টিফিকেশ্যন হয় তাৰ ইকুইভেলেণ্ট হ'ব